নমস্কাৰ। 10 ছেপ্টেম্বৰ মঙলবাৰৰ ৰাশিফলটি মই আগবঢ়াইছোঁ। কালিলৈ বৃশ্চিক ৰাশি, অনুৰাধা নক্ষত্ৰ, শুক্লপক্ষ সপ্তমী তিথি, 20 কুম্ভ যোগ চলিব। এই যোগটো বৰ ভাল নহয়। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং হালধীয়া, শুভ সংখ্যা 4 ব্যৱহাৰ কৰিব। ভাগ্যৰ সহায় পাব। কাৰো পৰিয়ালত শৰীৰ বেয়া হ'ব পাৰে। কাম কাজ চাই চিতি কৰিব। দিনটোৰ ৰিস্ক নল'ব। ধীৰ স্থিৰ হৈ থাকিব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে যাব পাৰে, এই ক্ষেত্ৰত নজৰ ৰাখিব। দাম্পত্যত ভাল। প্ৰেম আত্মীয় আদি বিষয় মধ্যমীয়া। সন্তানক লৈ চিন্তা। পৰিস্থিতি সাৱধানে চাই চিতি ল'ব। সময় মেনেজ কৰিব নোৱাৰিব পাৰে। সৰু সৰু জামেলা আহিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 5। শৰীৰৰ লক্ষ্য ৰাখিব। ভ্ৰমণত বাধা, কাম কাজ সিদ্ধি হ'ব পাৰে। অফিচৰ কোনো জামেলা আপুনি সমাধা কৰক। দাম্পত্যত সুখ পাব। সন্তান অবাধ্য দেখা গৈছে। সৰু সৰু জামেলা আছে, আপুনি কথা চাই চিতি ক'ব। পাৰিবাৰিক অশান্তি দেখা গৈছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শুভ ৰং সোণালী, শুভ সংখ্যা 6। শৰীৰ ভাল। টকা পইচাৰ নাটনি দেখা গৈছে। ভ্ৰমণত ভাল। কাম কাজত কৰ্মত জামেলা দেখা গৈছে। ভাগ্যৰ সহায়কাৰী নহয় দিনটো। সাৱধানে চলাৰ দিন। দাম্পত্যত ভাল। প্ৰেমত ভাল। ছিনিয়ৰ লোকৰ দ্বাৰা প্ৰব্লেম দেখা গৈছে। দিনৰ শেষত কাম নহ'বও পাৰে। কিছু মানুহৰ পৰা সমস্যা হৈছে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 2। ভাগ্যৰ সহায় পাব। শৰীৰ পৰিয়ালৰ ভাল দেখা নাযায়। অৰ্থৰ নাটনি দেখা গৈছে। সন্তানৰ খিয়াল ৰাখিব। আজি কথা ক'ব আপুনি। নিজৰ প্ৰভাৱ দেখাব। আপুনি ভালকৈ চিন্তা কৰি ল'ব। ব্যৱসায়ত ভাল। মানসিক অশান্তি দেখা গৈছে। ধীৰ স্থিৰ হৈ কাম কৰিব। প্ৰেমত ভাল নহয়। বন্ধু ভাগ্য ভাল। আইনী দিশো ভাল। আপুনি সকলো পৰিস্থিতি চাই ল'ব। মনৰ জোৰ বঢ়াই তোলক। কোনো পৰি থকা কোনো সমস্যাই আপোনাক অশান্তি দিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 9। অতিৰিক্ত টেনচন দেখা গৈছে। পিতৃ শৰীৰ খিয়াল ৰাখিব। আপুনি দিনটোত ডমিনেটিং নেচাৰ ল'ব। কৰ্ম তেতিয়াহে হ'ব। দেৰি হ'ব পাৰে। শত্ৰু আছে, লক্ষ্য ৰাখিব। দাম্পত্যত ভাল। ভাই ভনীৰ সৈতে মনোমালিন্য দেখা গৈছে। ডাঙৰক অৱজ্ঞা নকৰিব। কথা আজি কম ক'ব। পাৰিবাৰিক অশান্তি সমাধা কৰক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত দেখা যায় শুভ ৰং সোণালী, শুভ সংখ্যা 8। শৰীৰ ভাল। সৰু লোকৰ শৰীৰৰ খিয়াল ৰাখিব। অৰ্থভাগ্য ভাল। আপুনি ঠাণ্ডা হৈ দিনটোত কাম কাজ কৰিব। ফ্ৰী হৈ থাকিব। আজি আনক কথা কম ক'ব। ব্যৱসায়ত মোটামুটি। দাম্পত্যত ভাল দেখা গৈছে। সন্তানক লৈ চিন্তা। আপুনি এলাহ ত্যাগ কৰক। জেদ কৰি আজিৰ দিনটোত কাম নকৰিব। আজি আইনী কৰ্মত মুক্তি পাব পাৰে। দিন পজিটিভ দেখা গৈছে। কাম কাজ হ'ব পাৰে। আপুনি আগবাঢ়ক। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শুভ ৰং আকাশী, শুভ সংখ্যা 2। শৰীৰ ভাল। আপোনাৰ অৰ্থৰ নাটনি হৈছে। খৰচ বেছি হৈছে। চাই চিতি কাম কৰাৰ দিন। ডাঙৰ ৰিস্ক লৈ ক্ষতি হ'ব পাৰে দিনটোত। চাকৰিত সাৱধান। বৃদ্ধা সন্তান ভাল। আপোনাৰ কান্ধত বন্দুক থৈ আনে সুযোগ সুবিধা ল'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কিছু মানুহ সুযোগ সুবিধা লৈ আপোনাৰ পৰা আঁতৰি যাব পাৰে দিনটোত। সৰু ভুলৰ ফলত ডাঙৰ ক্ষতি হ'ব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 1। ভাগ্যৰ সহায় পাব। আপোনাৰ প্ৰব্লেম ছল্ভ কৰক।
আনক ডমিনেট কৰক, পজিটিভ হৈ কাম কৰক। দাম্পত্যত ভাল, বন্ধু ভাগ্য ভাল নহয়, কথা ক'ব, যিকোনো সমস্যা সমাধান কৰক, ভাল হ'ব। আনৰ লগত দিনটোত নাথাকিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শুভ ৰং সোণালী, শুভ সংখ্যা 7, শৰীৰ ভাল দেখা গৈছে। মানসিক চাপ অত্যন্ত বেছি দেখা গৈছে। আপোনাৰ দায়িত্ব বৃদ্ধি হৈছে। বিচক্ষণতা দেখাব। জ্ঞাতি শত্ৰুতা আছে, আনক সুযোগ নিদিব। ছিনিয়ৰৰ পৰা সমস্যা হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4, দিন ভাল, কৰ্মত ভাল দেখা গৈছে। মাতৃ পিতৃ শৰীৰৰ খিয়াল ৰাখিব। বন্ধুৰ দিনটোত সহায় পাব। দাম্পত্যত গণ্ডগোল দেখা গৈছে, শত্ৰু আছে, লক্ষ্য ৰাখিব। যোগাযোগ বঢ়াব দিনটো। সকলো সময়তে আপুনি এক্টিভ হৈ থাকিব, নজৰ ৰাখিব। সময় যাব, আপোনাৰ কাম হ'ব, কথা কম ক'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শৰীৰ ভাল, টকাৰ নাটনি দেখা গৈছে। কাম চুপচাপ হৈ কৰিব। আজি চাইলেণ্ট হৈ কাম কৰাৰ দিন, নিজৰ মতে কৰিব, ছাপোৰ্ট পাব। সন্তান ভাগ্য ভাল দেখা নাযায়। প্ৰেমত সাফল্য, বেছি মানুহ থকা স্থান দিনটোত এৰি চলিব। পেণ্ডিং সমস্যা সমাধান কৰক, খৰচ দিনটোত কমাব, হিচাপি হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 2, কাম কাজ ভাল হ'ব দিনটোত। দায়িত্ব প্ৰচুৰ দেখা গৈছে। কাম কমপ্লিট কৰক, সময় নষ্ট হ'ব পাৰে আপোনাৰ। দাম্পত্যত ঠিক আছে, আত্মীয় লোকে সুযোগ ল'ব। আজিৰ দিনটোত টকা পইচা সাৱধানেৰে হিচাপ নিকাচ কৰিব। আপুনি কাম কাজত লাগি থাকক, কাম হ'ব। পাৰিবাৰিকত অশান্তি দেখা গৈছে। সন্তান ভাগ্য ভাল। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।